নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ সামাজিক উপন্যাস নৰকৰ ফুল। এয়া 19 নং খণ্ড। তাই হৈ কাঢ়িছেনে? ৰাজেনে ভাতৰ চৰুৰ ওচৰতে বহি লৈ ৰেজিয়াক ফুচফুচাই সুধিলে। কাঢ়িছে। ৰেজিয়াই হেতাখনেৰে ভাতখিনি লৰাই দি ক'লে। কি কৈছে তাই? ৰাজেনে আগতকৈও আগ্ৰহেৰে সুধিলে। কি ক'ব আৰু, হয় বুলি কৈছে। ৰাজেনৰ ফালে নোচোৱাকৈ ৰেজিয়াই কথাষাৰ ক'লে। ৰাজেনে ৰেজিয়াৰ মুখলৈ এক দৃষ্টিৰে চাই ৰ'ল। নাৰায়ণক তই কথাটো কৈছিলি নেকি? ৰেজিয়াই জুইকুৰা খুচুৰি দি সুধিলে। চোৰটো কোন? ৰেজিয়াৰ প্ৰশ্ন উত্তৰ নিদি ৰাজেনে সুধিলে। প্ৰদীপ নে কি? সেইটোৱেই, সি হেনো তাইক বিয়া কৰাম বুলি কথা দিছে। ৰাজেনে এক অবিশ্বাসৰ দৃষ্টিৰে ৰেজিয়াৰ মুখলৈ চালে। কি হ'ল? তেনেদৰে চালি দেখোন। সৰু এলুমিনিয়ামৰ চৰিয়া এটা কাষ চপাই লৈ ৰেজিয়াই ভাতৰ মাৰ কাঢ়িবলৈ ধৰি সুধিলে। মই হ'লে কথাটো বিশ্বাস কৰা নাই। ৰাজেনে সুধিলে। কিয় বিশ্বাস কৰা নাই? তাৰ দৰে ধনী মানুহৰ ল'ৰা এটাই তোৰ ঘৰৰ পৰা উৎপলাক বিয়া কৰাবলৈ আহিব। তইতো উৎপলাক ধনী মানুহৰ ঘৰলৈ বিয়া দিয়াৰ চেষ্টাতে আছিলি। যদি তই জানই আগতে সেই দুৰাশা কৰিছিলি কিয়? খঙেৰে সুধিলে ৰেজিয়াই। ৰাজেনে কোনো উত্তৰ দিব নোৱাৰিলে। এনেধৰণৰ প্ৰশ্ন এটা সি ৰেজিয়াৰ পৰা আশা কৰা নাছিল। ৰেজিয়াৰ প্ৰশ্নত এনে এক ইংগিত আছিল যে তাৰ অযোগ্যতাক বিদ্ৰূপ কৰিছিল। ব্যৰ্থতাই তাৰ সমস্ত চৈতন্য জুৰি তাক বিদ্ৰূপ কৰিছিল। ৰেজিয়াই সকলো জানিও তাক অপমান কৰিব খুজিছে কিয়? ৰেজিয়াই ৰাজেনলৈ চালে। তাৰ অসহায় মুখখন দেখি ৰেজিয়াৰ বেয়া লাগিল। কথাটো পাৰ্যমানে সহজ কৰি তুলিবলৈ ৰেজিয়াই এটা দীঘল হুমুনিয়াহ এৰি ক'লে। সকলো অদৃষ্ট। তইনো কাক দুখ দিবি? ভাগ্যৰ সৈতে যুঁজ কৰিব পাৰি জানো? ৰাজেন নিৰ্বাক। কথাৰ উত্তৰ দিব পৰা অৱস্থা তাৰ নাছিল। এটা কাম কৰ। ৰেজিয়াই পুনৰ মাত লগালে। বিস্মিত চকুৰে ৰাজেনে ৰেজিয়াৰ মুখলৈ চালে। নাৰায়ণৰ সৈতে গৈ তই সেই ল'ৰাটোক যেনে তেনে লগ ধৰ। সি কি কয় নিজ কাণে শুনি আহ। যদি সি বিয়া কৰাওঁ বুলি কয় তেনেহ'লেতো কোনো কথা নাই। যদি হৈমান নহয় তেতিয়াহ'লে আন কথা চিন্তা কৰিব লাগিব। ৰেজিয়াই ক'লে। হৈমান নহ'লে কি কৰিবি? ৰাজেনে ৰেজিয়াৰ মনৰ কথা জানিব বিচাৰিলে। সেই কথা এতিয়া চিন্তা কৰি লাভ নাই। তাক অলপ জোৰ দি ধৰিবি। কিয়? তই মানুহটো একেবাৰে নিশকতীয়া হৈ পৰিলি কিয়? সেই আগৰ ৰাজেনটো ক'লৈ গ'ল? যি ৰাজেনৰ নাম শুনিলে? সেইবোৰ কথা বাদ দে এতিয়া। ঠিক আছে ৰেজিয়া, মই তাক হৈমান কৰাইহে আহিম। এই বুলি ৰাজেন থিয় হ'ল। ৰেজিয়াই প্ৰশ্নবোধক দৃষ্টিৰে ৰাজেনলৈ চালে। মই অলপ নাৰায়ণৰ ওচৰৰ পৰা আহোঁ। এই কথালৈ সি মোক গধূলি মাতিছিল। ৰাজেনে ক'লে। মোৰ কিন্তু ভাত হ'ল। হ'লেও এই সন্ধিয়াতে ভাতগাল খাই মৰিব নালাগে দে। উৎপলা ক'লৈ গ'ল? ৰাজেনে সুধিলে। সেইফালেদিয়েই কেইবাবাৰ অহা যোৱা কৰিছিল। বিচনাত পেট পেলাই পৰি থকা দেখা নাই? ৰাজেনে দুনাই একো নকৈ দুটামান গল হেকাৰি মাৰি ওলাই আহিল। ৰেজিয়াই ভাত ৰন্ধা সামৰি সুতৰি উৎপলাৰ ওচৰলৈ আহিল। উৎপলা তেতিয়াও বিচনাত পেট পলাই শুই আছে। উৎপলা? ৰেজিয়াই মাতিলে। উৎপলাই উত্তৰ নিদিলে। হাতৰ চাকিটো মজিয়াখনত থৈ ৰেজিয়াই উৎপলা হোৱা বিচনাখনত বহিল। উঠ, ভাত হ'ল, ৰেজিয়াই ক'লে। উৎপলাই বাগৰ সলালে। ৰেজিয়াই উৎপলাৰ ফালে চাই ভাবিলে, যদিহে ল'ৰাটোৱে উৎপলাক বিয়া কৰাবলৈ সন্মত নহয়, কি কৰা যাব তেতিয়া? সি বিয়া নকৰাওঁ বুলি ক'লে সিহঁতে একো কৰিব নোৱাৰে। ল'ৰাবোৰ এনেদৰেই হাৰি যায়। ছোৱালীবোৰৰহে মৰণ আহে। গোটেই জীৱনজুৰি ছোৱালীবোৰে অবৈধ পাপৰ বদনাম লৈ ফুৰিব লগা হয়। আৰু ল'ৰাবোৰ চিৰকাল নিষ্পাপ হৈ থাকে। অৱশ্যে উৎপলাই এয়া একো নকৰিবলগীয়া কাম কৰা নাই। বস্তিত এয়া এক সাধাৰণ ঘটনা। বস্তিৰ কোনজনী ছোৱালীনো একেবাৰে শুদ্ধ হৈ আছে? উৎপলাৰ এতিয়া 2 মাহহে, খালাচ কৰিবলৈ বিশেষ একো কষ্টই নহ'ব। ডাক্তৰৰ ওচৰলৈ নিলে 4-5শ মান টকা ল'ব। তাতকৈ কাছাৰী গাঁৱৰ ৰত্নেশ্বৰী বুঢ়ীৰ ওচৰলৈ লৈ যোৱাই ভাল। বুঢ়ীৰ হাতখন ভাল। ওচৰতে তৰাইও ঔষধ দিয়ে। কিন্তু তাইৰ ঔষধ খাই কেইবাজনীও হিফলীয়া হৈছে। পিছে ৰাজেনে ৰত্নেশ্বৰী বুঢ়ীৰ গাঁৱলীয়া ঔষধ ক'ত খুৱাব? সি চাগৈ ডাক্তৰৰ ওচৰলৈহে নিব।
এনেতে উৎপলা উঠি বিচনাৰ পৰা নামিব খোজা দেখি ৰেজিয়াই সুধিলে, কি হ'ল? বমি বমি লাগিছে, কথাষাৰ কৈয়েই উৎপলা পিছফাললৈ লৰি গ'ল। ৰেজিয়াও পিছে পিছে গ'ল। উৎপলাই বমি কৰি কান্দিবলৈ ধৰিলে। একো নহয়, ভয় কৰিব নালাগে, এইটো সময়ত বমি হ'বই। মুখখন ধুচোন, মই পানী আনি দিওঁ ৰহ। ৰেজিয়াই ভিতৰৰ পৰা পানী এঘটি আনি উৎপলাৰ হাতত দিলে। উৎপলাই মুখখন ধুই পুনৰ শুবলৈ গ'ল। ৰেজিয়া আহি উৎপলাৰ কাষতে বহি মূৰত হাত বুলাই দিলে। উৎপলাই পুনৰ কান্দিবলৈ ধৰা দেখি ৰেজিয়াই মৃদু ধমক এটা দি ক'লে, কান্দিবলৈ আকৌ কি হ'ল তোৰ? এনেকুৱা প্ৰত্যেক মাইকীৰে হয়, একো নহয়, শুই থাক। বাবাই মোৰ কথা কি কৈছে? উৎপলাই সংকোচেৰে সুধিলে। ৰেজিয়াই তেতিয়াহে বুজি পালে উৎপলাৰ কন্দাৰ কাৰণটো। প্ৰকৃততে তাই ৰাজেনৰ ভয়ত কান্দিছে। একো কোৱা নাই, কি ক'ব? সেই ল'ৰাটোক সুধি চাম বুলি কৈছে, ৰেজিয়াই ক'লে। উৎপলা মনে মনে ৰ'ল। কিছু সময়ৰ পিছতে ৰাজেন আহিল। ৰেজিয়াক তেনেদৰে বহি থকা দেখি ৰাজেনে সুধিলে, কি হ'ল? তেনেদৰে বহি আছ কিয়? এইৰ গাটো ভাল নহয়। নাৰায়ণে কি ক'লে? ৰেজিয়াই কৌতূহলেৰে সুধিলে। কাইলৈ দুয়োটা যাম ল'ৰাটোৰ ওচৰলৈ, ৰাজেনে সংক্ষেপে ক'লে। ৰেজিয়াই দুনাই একো নক'লে। গাত জ্বৰ আছে নেকি? ৰাজেনে কাষ চাপি গৈ উৎপলাৰ কপালত হাত দি চালে আৰু মৃদু স্বৰেৰে ক'লে, গা অলপ গৰমেই। তই আকৌ ক'ত গা গৰম দেখিলি? সেইকণ গৰম থাকেই, ৰেজিয়াই ভেকাহি মাৰি ক'লে। কাইলৈৰ পৰা এই স্কুললৈ যাব নালাগে, ঘৰতে থাকক, ৰাজেনে গাৰ পৰা চোলাটো খুলি ক'লে। পিছদিনা সন্ধ্যা নাৰায়ণ আৰু ৰাজেনে প্ৰদীপক লগ ধৰিবলৈ গ'ল। নাৰায়ণৰ এটাই কথা, ল'ৰাটোক যিকোনো উপায়েৰে সৈমান কৰাবই লাগিব। নাৰায়ণহঁত যোৱাৰ পিছৰ পৰাই ৰেজিয়াৰ উৎকণ্ঠাৰ অন্ত নাই। উৎপলাৰ সেইবোৰৰ প্ৰতি কোনো ভ্ৰক্ষেপেই নাই। কথাটোত তাই গুৰুত্ব দিয়া নাই। বয়সনো হৈছে কিমান? এতিয়াও লগৰ ল'ৰা ছোৱালীৰ লগত লুকাচুৰি খেলিব বিচাৰে। ৰাজেনে নিদিয়ে কাৰণেহে। এটা সময়ত নাৰায়ণহঁত আহিল। ৰেজিয়াই সিহঁতক গৈ বাটতে লগ ধৰিলেগৈ। বৰ সোনকালে আহিলি দেখোন, ৰেজিয়াই পোনতে সুধিলে। বাটতে লগ পাই কাম হ'ল, গুচি আহিলোঁ, নাৰায়ণে হাঁহি ক'লে। নাৰায়ণ আৰু ৰাজেনৰ মুখত উৎফুল্লতা দেখি ৰেজিয়াৰ আৰু বুজিবলৈ বাকী নাথাকিল। এইটো ল, তহঁতৰ মুখ মিঠা কৰিবলৈ লৈ আনিছোঁ। হাতৰ মিঠাইৰ টোপোলাটো ৰেজিয়াৰ হাতত দি ক'লে। ই বাপেকটো হৈ গৈছে, হাতত টকা এটাও নাই, মোৰ টকাৰেহে লৈ আনিছোঁ। কি ক'লে কচোন? ঘৰৰ ভিতৰলৈ আহি ৰেজিয়াই পুনৰ প্ৰশ্ন কৰিলে। নাৰায়ণে বাহিৰৰ বিচনাখনতে বহি ক'লে, আগতে চাহ নোখোৱাও? খুৱাম ৰহ, গাখীৰ নাই, ফিকা চাহে পাবি, ৰেজিয়াই ক'লে। হ'ব দে, মিঠাই আনিছোঁ নহয়, তাৰেই খাম। মই চাহৰ পানীকণ বহাই আহোঁ, ৰেজিয়াই ভিতৰলৈ গ'ল। ৰাজেনে পিন্ধি যোৱা কাপোৰযোৰ সলাই লুঙি এখন পিন্ধি ল'লে। ৰবি দেই নাৰায়ণ, মই গৈ আছোঁ, ভিতৰৰ পৰা ৰেজিয়াই চিঞৰি ক'লে। ৰাজেন গৈ ভিতৰত ৰেজিয়াৰ ওচৰত উপস্থিত হ'ল। জুহালৰ কাষতে উৎপলাক বহি থকা দেখি বিশেষ একো নক'লে। যা তাতে বহগৈ, মই চাহ লৈ গৈছোঁ, ৰেজিয়াই ক'লে। উৎপলাক মিঠাই দিলি? ৰাজেনে সুধিলে। দিয়া নাই, দিম। দে আকৌ, কথাষাৰ কৈ ৰাজেন ওলাই গহিল। অনেক দিনৰ মূৰত ৰেজিয়াই ৰাজেনৰ মনটো ফৰকাল দেখা পালে। ৰেজিয়াইও বুকুৰ পৰা এটা গধুৰ শিল আঁতৰি যোৱা যেন অনুভৱ কৰিলে। চাহ দুকাপ বাকী এখন প্লেটত নাৰায়ণে অনা বৰফি ৩-২খৰ লৈ ৰেজিয়া বাহিৰলৈ ওলাই আহিল। তাৰে পৰা মিঠাই লৈ খা উৎপলা, ওলাই আহোঁতে ৰেজিয়াই উৎপলাক কৈ আহিল। আমি মিছাতে হাবা ধৰি খাইছিলোঁ, বুজিছ ৰেজিয়া? ইহঁত দুটাই আগতেই সকলো কাম পকা কৰি থৈছে। ৰেজিয়াই কোঠাটোত গৈ উপস্থিত হোৱাৰ লগে লগেই নাৰায়ণে আৰম্ভ কৰিলে। কি কাম পকা কৰি থৈছে? ৰেজিয়াই কৌতূহলেৰে সুধিলে। দুয়োটাই হেনো মন্দিৰত আগতেই গৈ কাম কৰি থৈছে, ময়ে সুধিলোঁ প্ৰথমতে।
ল'ৰাক সুধিলি নে বাপেকক সুধিলি? ৰেজিয়াই সুধিলে। বাপেকক সুধিবলৈ সিয়ে হাক দিলে। সি ক'লে যে এতিয়া বাপেকক কোৱা মানে মিছাই হেনো হুলস্থুলহে এখন হ'ব। সিয়েই লাহে ধীৰে হৈমান কৰাব পাৰিব। আমাক চিন্তা কৰিবলৈ হাক দিছে। এই বুলি নাৰায়ণে চাহত এঢোক মাৰিলে। তহঁতে উৎপলাৰ বিপদটোৰ কথা কোৱা নাই? কিয় কোৱা নাই? কৈছোঁ। সি আমাক বহাগলৈ অপেক্ষা কৰিবলৈ কৈছে। সি বহাগত ছোৱালী নিবই। এতিয়ানো কি মাহ চলি আছে? ৰেজিয়াই পুনৰ সুধিলে। বহাগলৈ আৰু 6 মাহ আছে। ৰাজেনে লাহেকৈ ক'লে। আই, 6 মাহলৈকে উৎপলা ইয়াত থাকিব? কথাটো মই কিন্তু ভাল দেখা নাই, ৰেজিয়াই ক'লে। তই মানুহক এনেই সন্দেহ কৰ, ৰাজেনে বিৰক্তিৰে ক'লে। ল'ৰাটো ভাল, সি তাৰ কথা ৰাখিবই। এতিয়া তাৰ অনেক অসুবিধা। ভনীয়েক এজনীৰ বিয়া হ'ব অহা মাহত। নতুনকৈ দোকান এখনো খুলিছে। সেইখন তাৰ সম্পূৰ্ণ নিজৰ দোকান। সি বাৰে বাৰে কৈছে যে ভয় কৰিব নালাগে। বহাগত সি উৎপলাক বিয়া কৰাবই। মাককো হেনো কথাটো কৈছে। মাক ৰাজি হৈছে। মাকে এই কথাটো বাপেকক ক'ব, নাৰায়ণে ক'লে। পিছত বাপেকে যদি নামানে? ৰেজিয়াই সন্দেহেৰে সুধিলে। নামানিলে সি ঘৰৰ পৰা আঁতৰি যাব, বেলেগে থাকিব। মুঠতে তই উৎপলাৰ বাবে চিন্তা নকৰিবি, বুজিছ ৰেজিয়া? উৎপলাৰ কপাল ভাল। 6 মাহ সময় পোৱাত মোৰো ভালেই হৈছে, ৰাজেনে ক'লে। বিয়া বুলি ছোৱালীজনীৰ লগত দুযোৰমানটো কাপোৰ দিবই লাগিব। গহনাৰ কথা বাদেই দে। দিবতো লাগিবই। দুখীয়া হ'লো বুলি ছোৱালীজনীক লেংটা কৰি পঠাবতো নোৱাৰি, ৰেজিয়াই উত্তৰ দিলে। চিন্তা নকৰিবি, সকলো ঠিক হৈ যাব। এই বুলি নাৰায়ণে চোলাৰ পকেটত কিবা বিচাৰিবলৈ ধৰাত ৰাজেনে সুধিলে। কি লাগে তোক, চাধা? নহয় অ', ল'ৰাটোৱে উৎপলালৈ কিবা এখন লিখি পঠাইছিল নহয়, তাকে ক'ত থলো জানো? এটা পকেটত ভাঁজ কৰা কাগজ এখন পাই নাৰায়ণে ৰেজিয়াৰ হাতত দি ক'লে। এইখন উৎপলাক দিবি, সি দি পঠাইছে। ৰেজিয়াই কাগজখন হাতত থৈ ভিতৰলৈ গ'ল। ময়ো যাওঁ ৰাজেন, ইফালে ভাত ৰন্ধা কামটো আছেই নহয়। আজি দেখোন বৰ ভাগৰো লাগিছে। কেঁচাই পকাই এগাল সিজাই খাই শুই থাকোঁগৈ। নাৰায়ণ বহাৰ পৰা উঠিল। চাধা নাখাৱ? নাখাওঁ দে। নাৰায়ণ ওলাই গ'ল। ৰাজেন একে ঠাইতে বহি ৰ'ল। পাকঘৰত উৎপলা আৰু ৰেজিয়াই কথা পতা শুনিবলৈ পালে। মাজে মাজে উৎপলাইও হহাও শুনিলে। ৰাজেনৰ ভাল লাগিল। বহুদিনৰ মূৰত উৎপলাৰ হাঁহি শুনিবলৈ পাইছে ৰাজেনে। তাইৰ হাঁহিৰ কাৰণেইতো সি এইবোৰ কৰি আছে। অকল সিয়েই নহয়, ৰেজিয়া আৰু নাৰায়ণেও কম কৰা নাই।